এবাৰ কল্পনা কৰকচোন, এখন অতি ঘন হাবি য'ত মানুহে ভৰি দিবলৈও ভয় কৰিছিল, তেনে এখন হাবিত বনৰীয়া হাতীয়ে খোজকাঢ়ি ফুৰিছে। কিন্তু যেতিয়া হাবিখনৰ পৰা হাতীটোৱে ওলাই আহে, তেতিয়া তাৰ ভৰিত লাগি আহে এবিধ ক'লা আঠালঠীয়া আৰু সুগন্ধি তৰল পদাৰ্থ। এই হাতীটোৰ ভৰিৰ ক'লা দাগটোৱে আছিল আচলতে সমগ্ৰ বিশ্বৰ অৰ্থনীতি সলনি কৰিব পৰা এটা ডাঙৰ ইংগিত। হয়, আপুনি ঠিকে শুনিছে। আজিৰ পৰা প্ৰায় 150 বছৰ আগতে আমাৰ অসমৰ মাটিত আৱিষ্কাৰ হৈছিল এনে এটা বস্তু, যিয়ে কেৱল ভাৰততে নহয়, বৰং সমগ্ৰ এছিয়া মহাদেশৰ ইতিহাস সলনি কৰি দিছিল। এয়াই আছিল এছিয়াৰ প্ৰথমটো খনিজ তেলৰ খনি, আমাৰ ডিগবৈ। কিন্তু কেনেকৈ এটা হাতী আৰু ব্ৰিটিছ চাহাবৰ এটা চিঞৰৰ বাবে আৱিষ্কাৰ হ'ল এই তেল, আৰু কি আছিল ইয়াৰ আঁৰৰ সঁচা কাহিনী? আজিৰ এই ভিডিঅ'ত আমি প্ৰমাণ সহকাৰে সেই আচৰিত ইতিহাস আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব, কাৰণ এনে ইতিহাস আপুনি ক'তো শুনা নাই। কাহিনীটো আৰম্ভ হৈছিল 1867 চনত, যেতিয়া ব্ৰিটিছ চৰকাৰে উজনি অসমৰ লখিমপুৰ জিলাৰ মাৰ্ঘেৰিটা আৰু শদিয়া অঞ্চলত ৰেল লাইন বহুৱা কাম চলাই আছিল। চাৰিওফালে কেৱল ঘন হাবি আৰু হিংস্ৰ জন্তু। অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ ব্ৰিটিছ ইঞ্জিনিয়াৰসকলে ৰেল লাইন বহাবলৈ হাবিবোৰ চাফা কৰিছিল। সেই সময়ত কামৰ বাবে ডাঙৰ ডাঙৰ কাঠ কঢ়িয়াবলৈ বহুতো বনৰীয়া হাতী ব্যৱহাৰ কৰা হৈছিল। এদিন গধূলি যেতিয়া এটা হাতী হাবিৰ পৰা কাম কৰি উভতি আহিছিল, তেতিয়া ব্ৰিটিছ ইঞ্জিনিয়াৰ উইলিয়াম পাৰ্চন চকু পৰিল হাতীটোৰ ভৰিত। তেওঁ দেখিলে যে হাতীটোৰ ভৰিত বোকাৰ পৰিৱৰ্তে এবিধ ক'লা আঠালঠীয়া তেল লাগি আছে, যিটো আছিল আচলতে খাৰুৱা তেল। হাতীটোৰ ভৰিত তেল দেখি ব্ৰিটিছ ইঞ্জিনিয়াৰসকলে আচৰিত হৈ পৰিল। তেওঁ লগে লগে হাতীটো যিটো বাটেৰে আহিছিল, সেই বাটেৰে হাবিলৈ সোমাই গ'ল আৰু দেখিলে যে মাটিৰ তলৰ পৰা তেল সক্ৰিয়ভাৱে ওপৰলৈ ওলাই আহিছে। ইয়াৰ পিছত 1889 চনত ব্ৰিটিছে সেই নিৰ্দিষ্ট ঠাইত তেল খান্দা কাম আৰম্ভ কৰিলে। ইয়াক লৈ আটাইতকৈ বিখ্যাত সঁচা কথাটো হৈছে, মাটি খান্দি থকা থলুৱা শ্ৰমিকসকলক উৎসাহিত কৰিবলৈ ব্ৰিটিছ ইঞ্জিনিয়াৰজনে ইংৰাজীত বাৰে বাৰে চিঞৰি কৈছিল, ডিগবৈ ডিগ। ইয়াৰ অৰ্থ হ'ল খান্দা ল'ৰাহঁত আৰু খান্দা। শ্ৰমিকসকলে ইংৰাজী বুজি পোৱা নাছিল। তেওঁলোকে ভাবিলে ঠাইটুকুৰাৰ নামে চাগে ডিগবৈ, আৰু এনেদৰে ব্ৰিটিছ চাহাবৰ সেই ডিগবৈ চিঞৰটোৰ পৰাই এই ঐতিহাসিক চহৰখনৰ নাম পৰৱৰ্তী সময়ত ডিগবৈ হৈ পৰিল। আজিৰ এই কাহিনী ডিগবৈৰ আটাইতকৈ জনপ্ৰিয় ইতিহাসসমূহৰ ভিতৰত অন্যতম। বহু পৰ্যটক এই কাহিনীটো শুনিবলৈ আৰু ইতিহাসৰ সেই স্মৃতিবোৰ নিজৰ চকুৰে চাবলৈ ডিগবৈ আহে। এটা হাতীৰ ভৰিত লাগি অহা ক'লা তেলৰ পৰা আৰম্ভ হোৱা এই অভিযানে পিছলৈ ভাৰতৰ তেল উদ্যোগৰ ভেটি স্থাপন কৰিলে। 1889 চনৰ ছেপ্টেম্বৰ মাহত ইয়াত খান্দা কাম আৰম্ভ হৈছিল আৰু 1890 চনৰ নৱেম্বৰ মাহত প্ৰায় 1781 ফুট গভীৰতাত বৃহৎ পৰিমাণ তেলৰ সন্ধান পোৱা গ'ল। এয়া আছিল সমগ্ৰ এছিয়া মহাদেশৰ প্ৰথমটো সফল বাণিজ্যিক খনিজ তেলৰ খনি। ইয়াৰ আগতে সমগ্ৰ এছিয়াৰ ক'তো এনেদৰে আধুনিক মেচিনেৰে তেল উলিওৱা নাছিল।
ব্ৰিটিছৰ বাবে অসমৰ এই জংগলখন হঠাতে আলাদিনৰ চাকি হৈ পৰিল। তেওঁলোকে বুজি পালে যে অসমৰ মাটিৰ তলত 60 সোণ লুকুৱাই আছে, যাক কোৱা হয় কয়লা সোণ বা ব্লেক গোল্ড। ইয়াৰ পিছতে ডিগবৈৰ অঞ্চলত এটাৰ পিছত এটা নতুন তৈলকূপ খান্দা আৰম্ভ কৰা হ'ল। ব্ৰিটিছ চৰকাৰ আৰু বিভিন্ন কোম্পানীয়ে অসমৰ তেল অনুসন্ধানত অধিক বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে। এই আৱিষ্কাৰে কেৱল অসমৰ অৰ্থনীতি নহয়, সমগ্ৰ ভাৰতত ঔদ্যোগিক উন্নয়নতো এক নতুন অধ্যায় সূচনা কৰিলে। ৰেল, জাহাজ, কাৰখানা আৰু বহু আধুনিক উদ্যোগৰ বাবে ডিগবৈৰ তেল অমূল্য সম্পদ হিচাপে পৰিগণিত হ'ল। তেল ওলোৱাৰ পিছত ব্ৰিটিছে 1901 চনত ডিগবৈত স্থাপন কৰিলে এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথম তেল শোধনাগাৰ ডিগবৈ ৰিফাইনাৰী। লাহে লাহে সেই হাবিখন এখন আধুনিক ব্ৰিটিছ চহৰলৈ সলনি হৈ গ'ল। ব্ৰিটিছ বিষয়াসকলৰ বাবে বিলাসী বাংলা নিৰ্মাণ কৰা হ'ল। গঢ়ি উঠিল সুন্দৰ ক্লাব হাউচ, খেল-ধেমালিৰ বাবে বিশাল গল্ফ কোৰ্ছ, অফিচ, স্কুল আৰু অন্যান্য আধুনিক সুবিধা। ডিগবৈ তেতিয়া ব্ৰিটিছ শাসনৰ এক বিশেষ ঔদ্যোগিক নগৰ হিচাপে পৰিচিত হৈ পৰিল। কিন্তু এই উন্নয়নৰ আঁৰত লুকাই আছিল এক কঠিন বাস্তৱ। তেল খনিৰ অতি বিপদজনক কামবোৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুখীয়া শ্ৰমিকসকলে কৰিবলগীয়া হৈছিল। ঘন জংঘল, বিষাক্ত সাপ, মেলেৰিয়া, ডাঙৰ ডাঙৰ মেচিন আৰু কঠোৰ পৰিশ্ৰমৰ মাজত বহু শ্ৰমিকে নিজৰ জীৱন হেৰুৱাইছিল। ব্ৰিটিছে অসমৰ মাটিৰ পৰা কোটি কোটি টকাৰ তেল বিদেশলৈ লৈ গৈছিল। কিন্তু সেই সম্পদ সৃষ্টি কৰা শ্ৰমিকসকলে পাইছিল সামান্য মজুৰি। এই ইতিহাসে আমাক এটা কথা মনত পেলাই দিয়ে, ডিগবৈ কেৱল তেলৰ ইতিহাস নহয়, ই হাজাৰ হাজাৰ শ্ৰমিকৰ ত্যাগ, কষ্ট আৰু পৰিশ্ৰমৰ ইতিহাসও। বন্ধুসকল, আমাৰ অসমৰ এই গৌৰৱময় ইতিহাসৰ বিষয়ে আপুনি আগতে জানিছিলনে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।